মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ৰিলেটেড তোমালোকৰ যিসমূহ প্ৰশ্ন আছিলে ইয়াৰে আনচাৰখিনি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো আছিলে ছাইদুৰ ৰহমানৰ। কুৱেশ্যন কৰিছিল যে 16-17 বছৰৰ ছাত্ৰৰ ভোটাৰ কাৰ্ড। অৰ্থাৎ মই ভিডিঅ'টোত আপলোড কৰি কৈছিলোঁ যে ইয়াৰে আগৰ ভিডিঅ'টোত মই ডিলাৰৰ পৰা অহা মেছেজটো দেখুৱাইছিলোঁ যে এইখিনি ডকুমেণ্টছ লাগিব ষ্টুডেণ্টৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড। মই তাত কোৱা নাছিলোঁ যে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড দুয়োখনেই লাগিব। এতিয়া তোমালোক কাৰোবাৰ ধৰি লোৱা আধাৰ কাৰ্ডখন আছে ভোটাৰ কাৰ্ডখন নাই, গতিকে আধাৰ কাৰ্ডখন দিলে হ'ব। আন কাৰোবাৰ আকৌ ভোটাৰ কাৰ্ডখন আছে কিন্তু আধাৰ কাৰ্ডখন নাই, গতিকে যিকোনো এটা ইয়াৰে তোমালোকে দিলে হৈ যাব। নেক্সট আৰু এটা কমেণ্ট আছিল আইনুল হকৰ যে একদিনে কতটা ষ্টুডেণ্টেৰে দিব স্কুটি, আৰু একদিনত কিমান ছাত্ৰ বা ছাত্ৰীক স্কুটিখনি দিয়া হ'ব তেওঁ কুৱেশ্যনটোত কৰিছে। গতিকে তোমালোকক মই এটা ভিডিঅ' আপলোড কৰি দিছিলোঁ, তাত ডিষ্ট্ৰিক্ট ৱাইজ যিখন লিষ্ট আছিল সেই লিষ্টখন মই ইয়াতে আপলোড কৰি দিছিলোঁ। ঠিক আছে, সেইখিনি হৈছে চেৰেমনি হ'ব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে পতা হ'ব। গতিকে সেই চেৰেমনিৰ পিছত সেইদিনাখনে তোমালোকে নোপোৱা, তাৰে পিছত তোমালোকৰ ডিলাৰৰ পৰা তোমালোকক আকৌ ফোন কৰিব, যিটো তোমালোকৰ ৰেজিষ্টাৰ্ড নাম্বাৰ আছিলে সেই নাম্বাৰটোত ফোন আহিব। ফোন অহাৰ পিছত তোমালোকক স্কুটিখিনি দি দিয়া হ'ব। আশা কৰিছোঁ ভিডিঅ'টোৰ কি কৈছোঁ তোমালোকে বুজি পাইছা। নেক্সট চোৱা আৰু এটা কমেণ্ট আছিল দাদা ভোটাৰ কাৰ্ড নহ'লে নাপাম নেকি? গতিকে ভোটাৰ কাৰ্ড যদি নাই আধাৰ কাৰ্ড নিশ্চয় আছে, আধাৰ কাৰ্ডখন দিলেই হৈ যাব। নেক্সট আৰু এটা কুৱেশ্যন আছিল যে দাদা মই ৰিচেকিঙৰ কৰিছোঁ, কিন্তু ৰিচেকিং কৰাৰ আগত মোৰ 75%ৰ কম নাম্বাৰ আছিল, কিন্তু ৰিচেকিং যেতিয়া কৰিলোঁ ইয়াৰ পিছত 75% হৈছে, গতিকে মই এতিয়া স্কুটি পামনে? গতিকে ইয়াৰ বিষয়ে কোনো ধৰণৰ এতিয়ালৈকে আপডেট নাই। যদিহে তোমাৰ লিষ্টত নাম আছে তেতিয়াহ'লে তুমি পাবাই, সেইটো 100% গেৰাণ্টি। কিন্তু যদিহে লিষ্টত নাম নাই তোমালোকে নোপোৱা। নেক্সট আৰু এটা কমেণ্ট আছিলে বিনীতা ডেকাৰ। কমেণ্ট কৰিছিল দাদা মোৰ লগৰবোৰৰ ইয়াতে আহিছে সুৰেন দাস কলেজ গুৱাহাটী, বাট মোৰ অহা নাই, ময়ো তাতে যাম নেকি, কামৰূপ ডিষ্ট্ৰিক্টত ঘৰ। এতিয়া সুৰেন দাস কলেজৰ পঢ়া যিবিলাক ছাত্ৰী আছিল তেওঁলোকৰ মোবাইল যিটো ৰেজিষ্টাৰ্ড নাম্বাৰ আছিল তাত ইতিমধ্যে হোৱাটছএপত মেছেজ আহিছে। তোমাক এটা মই নাম্বাৰ দিম, সেই নাম্বাৰটোত তুমি কল কৰিব লাগিব, কল কৰি তুমি সুধিব পাৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট আৰু এটা কুৱেশ্যন আছিলে দাদা BA ডিষ্টেঞ্চ লৈছোঁ, মেৰিট লিষ্টত নাম আছে, মই স্কুটি পামনে? ডিষ্টেঞ্চত ল'লেও যদি মেৰিট লিষ্টত নাম আছে তোমালোকে স্কুটি পাবাই। ঠিক আছে, তোমালোকৰ যদি নাম্বাৰটো শুদ্ধকৈ দিয়া আছে তোমালোকৰ তাত 2 দিনৰ ভিতৰতে মেছেজ আহি যাব ডিলাৰৰ পৰা, বা তোমালোকক হয়তো কল কৰিব পাৰে, কল কৰি তোমালোকক ধুনীয়াকৈ বুজাই দিব কি কি ডকুমেণ্টছ দিব লাগিব। ঠিক আছে, নেক্সট আৰু এটা কুৱেশ্যন আছিলে যে উইথাউট ষ্টুডেণ্ট কামবোৰ হ'বনে, ঘৰৰ পৰা দূৰত পঢ়ি আছোঁ। গতিকে উইথাউট ষ্টুডেণ্ট হয়তো নহ'ব, তুমি তালৈকে আহিব লাগিব, কাৰণ ডিলাৰত তোমালোকে যেতিয়া স্কুটিসমূহ দিব তোমালোকে চাইন কৰিব লাগিব, বা ডিলাৰৰ যিখিনি ডকুমেণ্টছ তোমালোকে জমা দিব লাগিব, সেইখিনি তোমালোকৰ অৰিজিনেল ডকুমেণ্টছখিনিও তোমালোকে লগত লৈ যাব লাগিব। গতিকে তুমি নিজেই ডিলাৰত যাব লাগিব। নেক্সট আৰু এটা কুৱেশ্যন আছিল ছাৰ মোবাইল নাম্বাৰটো ভুল আছে, SMS বা কল আহিলে কেনেকৈ গম পাম? গতিকে মই আগতেও বহুকেইটা ভিডিঅ' আপলোড কৰি জনাইছিলোঁ যে মোবাইল নাম্বাৰ যদি ভুল থাকে মোবাইল নাম্বাৰটো আকৌ শুধৰাই ল'ব পৰা অপশ্যন আছিলে। গতিকে তোমালোকে এতিয়াতো আৰু শুধৰাব নোৱাৰিবা, এতিয়া তোমালোকৰ লগৰবোৰক সুধিব লাগিব। তোমালোকে যিহেতু একেলগে পঢ়িছিলা তোমালোকৰ নিশ্চয় হোৱাটছএপ নাম্বাৰসমূহ আছে, গতিকে এটা গ্ৰুপ ক্ৰিয়েট কৰি ল'বা, আৰু তোমালোকৰ যেতিয়া লগৰবোৰৰ তাত SMS আহিব, সেই SMS আহিলে তাত যিটো ফোন নাম্বাৰ এটা দিয়া থাকিব সেই ফোন নাম্বাৰটোত তোমালোকে কল কৰিবা, বা যিটো ডিলাৰৰ কথা তাত উল্লেখ কৰা থাকে মেছেজটো ধুনীয়াকৈ উল্লেখ কৰা থাকিব, তলৰ ফালে চাবা ডিলাৰৰ নামটো, সেই ডিলাৰত তোমালোকে গৈ তোমালোকে তাত সুধিব লাগিব যে আমাৰ তাত এনেকুৱা ধৰণে মেছেজ অহা নাই, এতিয়া আমি কি কৰিম? ঠিক আছে, তোমালোকে যদি লিষ্টত নাম আছে তোমালোকে 100% পাবাই, ডিলাৰত গৈ তোমালোকে এবাৰ খবৰ ল'লেই হ'ব। নেক্সট আৰু এটা কমেণ্ট আছিল দাদা যোনটো নাম্বাৰ মেৰিট লিষ্টত আছে সেইটো হোৱাটছআপ নাইতো, মেছেজত আহিবনে প্লিজ কৈ দিব। গতিকে হোৱাটছআপ থাকিলে ভাল, হোৱাটছআপত যিটো মেছেজটো সোনকালে আহে,
যিহেতু সকলোকে ফোন কৰাটো অসম্ভৱ, গতিকে হোৱাটছএপতে মেছেজটো দি দিয়ে। তথাপিও যদি তোমাৰ নাম্বাৰটো হোৱাটছএপত ডিএক্টিভেট হৈ আছে, তোমালে নিশ্চয় ডিলাৰৰ পৰা 2 দিনৰ ভিতৰতে ফোন আহিব। নেক্সট আৰু এটা এনেকুৱা ধৰণে এক্সেম কুৱেশ্যন আছিল, মেৰিট লিষ্টত থকা নাম্বাৰটো হোৱাটছএপ নাই, চ' টেক্সট মেছেজ আহিব নে নাই জনাবচোন। হয়তো তোমালোকৰ তাত টেক্সট মেছেজ আহিব পাৰে, নহ'লে তোমালোকক ডাইৰেক্টলি কল কৰিব। কিন্তু মনত ৰাখিবা, যিটো নাম্বাৰ তোমালোকৰ ৰেজিষ্টাৰ কৰা আছিল সেই নাম্বাৰটোত তোমালোকে পইচা ভৰাই থবা। পইচা যদি সেই নাম্বাৰটোত নাথাকে, তেতিয়া তোমালোক কল কৰিলেও তোমালোকৰ কলটো নালাগিব। ঠিক আছে, পইচা তোমালোকে ভৰাই ৰাখিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। আৰু বহুতো প্ৰশ্ন আছে ইয়াৰ ৰিলেটেড, গোটেইখিনিৰ উত্তৰ দিয়াটো সম্ভৱ নহয়। যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছিল ইয়াৰ আনচাৰখিনি মই তোমালোকক দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।